নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকলৈ মটিভেশ্যন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ মটিভেশ্যন ভিডিঅ'টো আপোনালোকক নিশ্চয় মটিভেশ্যন কৰিব। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকক আজি 4টা কথা ক'ম। এই 4টা কথাই তুমি যদি 4 বছৰ ফ'ল' কৰা, তোমাৰ লাইফ চেঞ্জ হৈ যাব। তুমি যি বিচাৰা সেইটোৱে পাবা। তুমি যি বনিব বিচাৰা সেইটোৱে বনিব পাৰিবা। তুমি য'ত যাব বিচাৰা তলৈ যাব পাৰিবা। মাত্ৰ তুমি 4 বছৰ 4টা কথা ফ'ল' কৰিব লাগিব। তেন্তে আহি যাওঁ এতিয়া আমি কামৰ কথাত। না তুমি কথাত ফাল্টু কৰিবা, না তুমি কামত ফাল্টু কৰিবা, না তুমি চেলিব্ৰিটি হ'বলৈ ৰিলছ বনাবা, না তুমি কাৰোবাক দাদাগিৰি কৰিবা। কাৰণ তোমাৰ কাৰণে প্ৰতিটো দিন, প্ৰতিটো ঘণ্টা, প্ৰতিটো মিনিট, প্ৰতিটো ছেকেণ্ড তোমাৰ কাৰণে ইম্পৰ্টেণ্ট। তুমি এই সময়বোৰ যদি ফাল্টু কামত লগাই আছা, সেইটো তুমি তোমাৰ জীৱনৰ ভুল কাম কৰি আছা, মানে বহুত ডাঙৰ ভুল কৰি আছা। নিজৰ জীৱনটো বৰবাদ কৰি আছা। তুমি এই তোমাৰ মূল্যৱান সময়বোৰ ভাল কামত লগোৱা। তুমি তোমাৰ সপোনত মূল্যৱান সময়বোৰ লগাই দিয়া। যিটো তুমি কৰিম বুলি ভাবিছা আজিৰ পৰাই কৰা আৰু এতিয়াৰ পৰাই কৰা। কাইলৈ কৰিম, পিছত কৰিম এনেকৈ কেতিয়াও নাভাবিবা। তেনেকৈ অকল নাইপিয়া সাপেহে ভাবে। কাইলৈ কৰিম, পিছত কৰিম এনেকৈ অকল নাইপিয়া সাপেহে ভাবে। সেইকাৰণে নাইপিয়া সাপে কেতিয়াও এটেক নকৰে। কাইলৈ কৰিম বুলি বাট চাই থাকে। সেইকাৰণে তুমিও কাইলৈ কৰিম বুলি কেতিয়াও নাভাবিবা। কাইলৈ কৰিম বুলি থাকিলে লাইফত একো কৰিব নোৱাৰিবা। যি কৰিবা এতিয়াই কৰা, আজিৰ পৰাই কৰা আৰু এতিয়াই কৰা। ডোণ্ট ৱেষ্ট ইয়'ৰ টাইম। এই যোৱা সময়বোৰ তুমি কেতিয়াও ঘূৰাই নোপোৱা। মই তোমাক কোৱা নাই যে তুমি জীৱনত ফূৰ্তি নকৰিবা, লগৰবোৰৰ লগত নুঘূৰিবা, কথা নাপাতিবা, এনেকৈ তোমাক কোৱা নাই। তুমি লগৰবোৰৰ লগত ফূৰ্তি কৰা লিমিটত। তুমি লগৰবোৰৰ লগত ঘূৰা লিমিটত। তুমি কথা পাতা লিমিটত। এনেই অবাবত তোমাৰ মূল্যৱান সময়বোৰ খৰচ নকৰিবা। আমাৰ এতিয়া দ্বিতীয় কথাটো হৈছে 3 ঘণ্টা সময় তুমি নিজৰ কাৰণে দিয়া, তোমাৰ জীৱনটোৰ কাৰণে দিয়া, আহিবলগীয়া দিনবোৰৰ কাৰণে দিয়া। 3 ঘণ্টা সময় বাবু, সোনা, ধুনু, মনু, ফেমিলি ড্ৰামা এইবোৰ চব বাদ দি দিয়া। পাহৰি যোৱা, মাথো তোমাৰ লক্ষ্যৰ কাৰণে ফ'কাছ কৰা। তোমাৰ কামত মন দিয়া। 3 ঘণ্টা তুমি নিজৰ কাৰণে পূৰা খৰচ কৰা। কেনেকৈ মোৰ সপোন পূৰণ কৰিম সেইটো ভাবা। 3 ঘণ্টা মাথো তোমাৰ কাৰণে, মাথো তোমাৰ কাৰণে। যদি তুমি 3 ঘণ্টা তোমাৰ কামত লগাই দিয়া, তেতিয়া তুমি নৰ্মেল মানুহতকৈ 7 ঘণ্টা আগত থাকিবা। এইখন দুনিয়াত আমি সময় মেইনটেইন কৰিবলৈ আমাক এটা বস্তু লাগে। সেই বস্তুটোৱে হৈছে আমাৰ ফ'কাছ। আমাক ফ'কাছ লাগে। ফ'কাছ এনেকুৱা এটা বস্তু যিটো কাম মানুহে এবছৰত কৰে, সেই কামটো আমাৰ যদি ফ'কাছ থাকে তেন্তে আমি 6 মাহত কৰিব পাৰোঁ। যিটো কাম মানুহে 6 মাহত কৰে, সেই কামটো যদি আমাৰ ফ'কাছ থাকে তেনেহ'লে আমি 3 মাহত কৰিব পাৰোঁ। আৰু যিটো কাম মানুহে 3 মাহত কৰিব পাৰে, আমাৰ যদি ফ'কাছ থাকে তেন্তে আমি 45 দিনত কৰিব পাৰোঁ। তুমি যদি সময়তকৈ আগত যাব বিচাৰা তেন্তে তোমাক ফ'কাছ লাগিবই। আৰু তুমি যদি কিবা এটা বস্তু পাব বিচাৰা তেন্তে আমাক ফ'কাছ লাগিবই। আৰু ডেডিকেশ্যন আৰু প্ৰেক্টিচ লাগিব। মানুহে যোৱা সময়বোৰ ঘূৰাই আনিব নোৱাৰে, বা যিখিনি টাইমত মানুহে কাম নকৰিলে সেই কামখিনি ফ'কাছ, ডেডিকেশ্যন আৰু প্ৰেক্টিচৰ দমত কামবোৰ কৰিব পাৰে। আমাৰ এতিয়া তৃতীয় কথাটো হৈছে আপুনি যিটো কাম ভাল পায় সেইটো কাম কৰক। আপোনাৰ যিটো কাম ভাল নালাগে সেইটো কাম কেতিয়াও নকৰিব। ডাইৰেক্ট না কওক। আপোনাক যদি কোনোবাই জোৰ-জবস্তি কামটো কৰিবলৈ কৈ থাকে তেন্তে আপুনি ক'ব চৰি, আই এম বিজি, মোৰ ওচৰত এতিয়া সময় নাই। যিটো কাম তোমাৰ পচন্দ নহয় সেইটো কাম তুমি কিয় কৰিবা? কোনো দৰকাৰ নাই। যিটো কৰিব মন যায় সেইটোৱে কৰিবা। যদি তুমি কৰিবলৈ মন নোযোৱা কাম এটা কৰা তেতিয়া তুমি মানসিকভাৱে ভাগি পৰিবা। মানসিকভাৱে ভাগি নপৰিবলৈ এটাই উপায় আছে, ডাইৰেক্ট ন'। যিটো কাম মন নাই ডাইৰেক্ট নকৰিবা। ডাইৰেক্ট নকৰোঁ বুলি ক'বা। খুব বেছি 1-2টা ফ্ৰেণ্ডে তোমাক মানে বেয়া পাব আৰু তোমাৰ পৰা আঁতৰি যাব। যিকেইটা ফ্ৰেণ্ড আঁতৰি যাব দিয়া। কাৰণ তোমাৰ জীৱনটো নিজৰ, গতিকে নিজৰ মতে কাম কৰা। যিটো কাম ভাল লাগে তুমি সেইটোৱেই কৰা। যিটো কাম ভাল লাগে সেইটো কামৰ কাৰণে তুমি পাগল হৈ যোৱা। পাগলৰ দৰে কাম কৰা। দিন-ৰাত এক কৰি কাম কৰা। যিটো কামে তোমাক ভৱিষ্যত গঢ়াত সহায় কৰিব। মাত্ৰ তুমি তোমাৰ লাইফটো এবাৰ ছাকচেছফুল কৰি লোৱা আৰু যিকেইটা ফ্ৰেণ্ড আঁতৰি গৈছিলে সেই ফ্ৰেণ্ডকেইটা আহি নিজে তোমাক মাত দিবহি, বেটা চাবাছ বন্ধু, ধুনীয়া কৰিলা তুমি। আমাৰ এতিয়া 4 নম্বৰ কথাটো হৈছে কণ্ট্ৰল ইয়'ৰ ইম'শ্যন। সফলতাৰ ক্ষেত্ৰত এটা কথা সত্য, মানুহৰ চিন্তা ভাৱনা। ইম'শ্যন, তোমাৰ চিন্তা ভাৱনা যিমান ষ্ট্ৰং হ'ব তোমাৰ সফলতা সিমান ষ্ট্ৰং হ'ব, মানে ডাঙৰ হ'ব। এইখন সমাজত লাখ লাখ কোটি কোটি মানুহে তোমাক ডিম'টিভেট কৰিব, মানে ডিম'টিভেট হোৱা কথা ক'ব। তেতিয়া তুমি ডিম'টিভেট হ'লে নহ'ব, মানে তোমাৰ চিন্তা ভাৱনা সদায় ষ্ট্ৰং হ'ব লাগিব। ড'ন্ট মাইণ্ড, যি কয় কৈ থাকক, কণ্ট্ৰল ইয়'ৰ ইম'শ্যন। মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছিল, তুমি ভবাৰ দৰে এইখন সমাজ কেতিয়াও নহয়, আৰু তুমি বিচৰাৰ দৰে এইখন সমাজ কেতিয়াও নহয়। সেইকাৰণে তুমি নিজেই হৈ যোৱা।
যিটো তুমি সমাজত বিচাৰা। এইবোৰ চব ইমোশ্যনৰ খেল, তোমাৰ চিন্তা ভাৱনাৰ খেল। তুমি যিটো বিচাৰা সেইটোৱে হ'ব। তোমাৰ জীৱনত তুমি যদি জীৱনটো ভাল কৰিব বিচাৰা তেন্তে ভাল হ'ব। তুমি যদি বিচাৰা তোমাৰ জীৱনটো বৰবাদ কৰিম বুলি তেন্তে বৰবাদ হৈ যাব। সদায় পজিটিভ ভাবিবা, পজিটিভ হ'ব আৰু তোমাৰ চিন্তাৰ ভাৱনাৰ ওপৰত ডিপেণ্ড কৰে। এনেকুৱা এটা শক্তি বনা নাই যে তুমি তোমাৰ লক্ষ্য প্ৰাপ্তি কৰিব নোৱাৰিবা। মাত্ৰ মনত কৰিম বুলি ভাবি নিজৰ কাম ভালকৈ কৰিলেই হ'ল। বন্ধুসকল, আজি আমি ভিডিঅ'টোত কি শিকিলোঁ আকৌ এবাৰ আপোনালোকক সোঁৱৰাই দিছোঁ। আমি প্ৰথম শিকিলোঁ ন' টাইম পাছ। আমি কেতিয়াও অবাবত টাইম খৰচ কৰিব নালাগে। ইম্পৰ্টেণ্ট টাইমবোৰ আমি সদায় ভাল কামত লগাব লাগে। ডোণ্ট ৱেষ্ট ইয়ৰ টাইম। বন্ধুসকল, আমি দ্বিতীয়তে শিকিলোঁ আপুনি আপোনাৰ 3 ঘণ্টা টাইম ফ'কাছত লওক। কিবা এটা নতুন শিকিম বুলি নহ'লে নতুন কিবা এটা কৰিম বুলি বাবু, চনা, ধুনু, মুনু এইবিলাক পাহৰি যাওক। 3 ঘণ্টাৰ কাৰণে একেবাৰে পাহৰি যাওক আৰু 3 ঘণ্টা আপোনাৰ লক্ষ্যত লগাই দিয়ক। বন্ধুসকল, আমি তৃতীয়তে শিকিলোঁ আমাৰ যিটো কাম ভাল নালাগে আমি সেইটো কাম কেতিয়াও কৰিব নালাগে। যিটো কাম ভাল লাগে সেইটো কাম আমি কৰিব লাগে, পাগলৰ দৰে কৰিব লাগে। সেইটো কাম পাগলৰ দৰে কৰিব লাগে। আমাৰ যাতে পাগলপন্থীয়ে আপোনালৈ সফলতা লৈ আহে। আৰু আমি লাষ্টত শিকিলোঁ কণ্ট্ৰল ইয়ৰ ইমোশ্যন। আপোনাৰ নিজৰ কাৰণে, আপোনাৰ সপোনৰ কাৰণে আৰু আপোনাৰ ভৱিষ্যতৰ কাৰণে আপুনি 4টা কথা পুৰা দিমাগত ভৰাই লওক। ঠিক আছে? আৰু আজি ভিডিঅ'টো বন্ধুসকল ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। যদি বেছি ভাল লাগিলে তেন্তে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুন কৰিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে? আজিলৈ তেন্তে বাই, জয় আই অসম। मेरे भाई, जहाँ से तू लोगों की परवाह करना छोड़ देगा ना, वहाँ से तेरी तरक्की शुरू।